যিটো সময়ত দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছাসমূহ বন্ধ কৰিম বুলি কৈছে, সেইটো সময়তে জুৰিয়াত এনেকুৱা এটা মাদ্ৰাছা আছে যিখন মাদ্ৰাছাত আচলতে প্ৰতি বছৰে মেট্ৰিক পৰীক্ষাত আচলতে প্ৰতি বছৰে তিনিজনৰ ওপৰত ছাত্ৰ ছাত্ৰী আচলতে ছাত্ৰ বুলি ক'লে নহ'ব, কাৰণ ছাত্ৰীৰ কাৰণে এই মাদ্ৰাছা আৰু তিনিজনকেই ছাত্ৰী প্ৰতি বছৰে দেখা গৈছে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আছে। যোৱাবাৰো তিনিজন ছাত্ৰীয়ে পৰীক্ষা দিছিলে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল, আৰু এইবাৰো তিনিজন ছাত্ৰী পৰীক্ষা দিছে আৰু তিনিজনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আৰু ইয়াৰ আগতে গুৱাহাটী মেডিকেলত স্থান পাইছে এই মাদ্ৰাছাৰ এজনী ছাত্ৰীয়ে। মই মোৰ সহযোগীক অনুৰোধ কৰিম এই মাদ্ৰাছাটো দেখাবৰ কাৰণে। এইটো হ'ল আশ্ৰাফিয়া মাদ্ৰাছাতুল বানাত এণ্ড মৰকজ দাৰুল এতমা তিনিচুকীয়া, যিটো আচলতে এটিম যাৰ কোনো মাক বাপেক নাই তেওঁলোকৰ কাৰণে এই মাদ্ৰাছা। মই ভিতৰৰ পৰিৱেশ দেখুৱাব চেষ্টা কৰিম। মোৰ সহযোগীক মই অনুৰোধ কৰিছোঁ যে এই ভিতৰৰ পৰিৱেশটো দেখাবৰ কাৰণে। ইয়াত আচলতে যিকেইজনী ছাত্ৰী আছে আচলতে এটিম বুলি ক'ব লাগিব, যাৰ মাক দেউতাক নাই, তেওঁলোকে এইটো মাদ্ৰাছাতে শিক্ষা লাভ কৰি আছে। আৰু এই মাদ্ৰাছাৰ পৰা যোৱাবাৰ তিনিজনকৈ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিল আৰু তিনিজনেই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল, আৰু এইবাৰো তিনিজনী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে আৰু তিনিজনীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। মোৰ লগত ইয়াৰে এজনী ছাত্ৰী আছে, প্ৰথমতে তাৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'বা তুমি এইটো মাদ্ৰাছাত আছা, কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিছে। ইয়াৰ লিখা পঢ়া কেনেকুৱা? বহুত ভাল। তুমি যে আছা, তোমাৰ কোনো অসুবিধা হৈছে? নাই। মানে সুবিধা চব পিনে দিছে। কেনেকুৱা লাগে তুমি মাদ্ৰাছাত পঢ়ি? বহুত ভাল লাগে। কোনটো ক্লাছত পঢ়ি আছা? মই এইবাৰ ফাইনেল দিছোঁ। এইবাৰ ফাইনেল দিছা? ৰিজাল্ট কেনেকুৱা হৈছে? ফাৰ্ষ্ট ডিভিজন হৈছে। লেটাৰ আছেনে? লেটাৰ নাই। কিমান পাৰ্চেণ্টেজ হৈছে? 68। আৰু কেইজনী দিছিলে তোমাৰ? তিনিজনে দিছে। তিনিজনী ফাৰ্ষ্ট ডিভিজন পাইছে। তোমাৰ নামটো? নাচিমা খাতুন। তোমাৰ এনে ঘৰ ক'ত আছিলে? মোৰ ঘৰত আছে এইটোৱে মোৰ ঘৰ। ইয়াতে থাকা ন? ভাল লাগেনে ইয়াত থাকি? বহুত ভাল লাগে। এই দেখা গৈছে য়তীমসকল ইয়াত আছে, আৰু যি দেখা গৈছে য়তীমসকল ইয়াত আছে আৰু বহুত আছে তোমাৰ লগত। কোনো সুবিধাটো নহয় তোমালোকৰ? ধন্যবাদ তোমাক। আৰু ইয়াৰ শিক্ষক আছে আৰু এই মাদ্ৰাছাৰ কৰ্মকৰ্তাসকল আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব? আপোনালোকে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে, যিকেইজন এটিম আছে তেওঁলোকক এইটো মাদ্ৰাছাত পঢ়াই আছে, আৰু দেখা গৈছে আপোনাৰ ৰিজাল্টটো ভাল হৈছে। কি ক'ব এই সম্পৰ্কে? চাওক, আমাৰ বহুত ডাঙৰ এটা আশা লৈ সমাজৰ কাৰণে কিবা কৰিব পৰা এটা পদক্ষেপ লৈ পেলাই আমি 2008 চনত আশ্ৰাফিয়া মাদ্ৰাছাতুল বানাত এণ্ড মৰকজ দাৰুল এতমা তিনিচুকীয়া এইটো স্থাপিত কৰা হৈছে। আৰু ইয়াত আমাৰ জেনেৰেল ছাত্ৰীৰ লগতে আমাৰ এটিম ছাত্ৰীসকলক সম্পূৰ্ণ সুবিধা বিনামূলীয়া হিচাপে দি তেওঁলোকক জাগতিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষাৰ মাধ্যমেৰে গঢ়ি তুলিবৰ কাৰণে আমি যিটো চেষ্টা কৰিছোঁ সেইটো আজি সাফল্যমণ্ডিত হৈছে বুলি আজি আমি আনন্দিত হৈছোঁ। এই মাদ্ৰাছাটো ধন ক'ৰ পৰা আহে আপোনালোকৰ? মাদ্ৰাছাটো আমাৰ চলি আছে, আমাৰ ষ্টুডেণ্টৰ এটা ফিজ আছে আৰু পাব্লিক ডনেশ্যন, এই মিলাই পেলাই মাদ্ৰাছাটো চলি আছে। ৰাইজৰ সহায় সহযোগিতাৰ ভিতৰত মাদ্ৰাছাটো আমাৰ ধুনীয়াকৈ চলি আছে। বেছিভাগ আচলতে ইয়াত এটিম হয়? বেছিভাগ এটিম, দাৰুল এতামা মানে এটিমসকলৰ ঘৰ, আৰু তাৰপিছত লগতে আমাৰ জেনেৰেলো আছে। বহুতৰ ঘৰো নাই, ঘৰ নাই, মা বাবা নাই, তেনেকুৱা ল'ৰা ছোৱালী। আৰু আমাক এই চিভিলৰ পৰাও এই সৰু কণ ল'ৰা ছোৱালীখিনি দেখিছে, আমি চিভিলত যিবিলাক অনাথ, এওঁলোকক আমাক এই অনাথ থকাৰ কাৰণে ইয়াত দিছে। আমি তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়া খৰচত ইয়াত লিখা পঢ়া কৰাই আছোঁ। আৰু আমি সাফল্য হ'ব পাৰিছোঁ। এইবাৰ আমাৰ মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত আমাৰ যি ছাত্ৰীবিলাকক দিছোঁ, আমি মানে শতকৰা আমি যিমানকেইটা দিছোঁ সেইকেইটাই আমাৰ উত্তীৰ্ণ হৈছে। যোৱাবাৰ কেনেকুৱা আছিল? যোৱাবাৰো যিকেইটা দিছোঁ গোটেইকেইটা ভাল হৈছে। প্ৰথমবাৰ এইবাৰো ভাল হৈছে। তাৰপিছত আমাৰ ইয়াৰ পৰা আমি মেডিকেল এণ্ট্ৰেঞ্চ দিয়াৰ কাৰণে আমি কোচিঙো কৰাই আছোঁ। এজনীয়ে মেডিকেল পাইছে বুলি শুনিছোঁ। হয়, তেওঁ আছে, কোচিং কৰি আছে। আমি চিট পোৱাৰ আমাৰ সম্ভাৱনা, ভাল ৰিজাল্ট হৈছে। ধন্যবাদ আপোনাক। আৰু এজন আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। আপোনালোকে এই ডাঙৰ পদক্ষেপ লৈছে, আমি খুবেই ভাল পাইছোঁ। যদি এটিমসকল ইয়াত আছে, এটিম অনাশ্ৰয় যাৰ আশ্ৰয় নাই, তেওঁলোকে ইয়াত আছে, কি ক'ব এই সম্পৰ্কে? মাদ্ৰাছা মানে এই মাদ্ৰাছাখন মৌলানা মৰহুম শ্বেখ হজৰত মৌলানা শ্বেখ হজৰত আব্দুল কুদ্দুছ ৰহমতুল্লাহ আলাইহি তেখেতৰ স্মৃতিত এই মাৰকাজ দাৰুল এতামাৰ লগতে আশ্ৰাফিয়া মাদ্ৰাছাতুল বানাত লগতে খোলা হৈছে। মাৰকাজ দাৰুল এতামা অনাথ ছাত্ৰীসকলৰ সুবিধা হয়। এই মাদ্ৰাছাত 32জনী এটিম আছে। কিছুমানৰ মা বাপেকেও নাই, কোনো নাই।
আৰু এটিম ছাত্ৰীৰ বাহিৰে আপোনাৰ মিস্কিনো আছে, গৰীব তেখেতৰ পৰা সেই ছাত্ৰীৰ গাৰ্জেনৰ পৰা কিছুমান এটা কিঞ্চিত পৰিমাণে এটা লোৱা হয় আৰু ৰাইজৰ সহায় সহযোগিতাত কাম কৰিছিল। আলহামদুলিল্লাহ এনেকুৱা ধৰ্মীয় শিক্ষাৰ লগেদি মাত্ৰ এই জেনেৰেল শিক্ষাৰ মেহনত কৰিছোঁ আৰু ছাত্ৰীবিলাকেও মেহনত কৰিছে। এই মেহনতেই এই বছৰ 3জনী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে, প্ৰথম স্থান মানে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে। যাতে আৰু কিছুমান ছাত্ৰী এই বছৰো মেট্ৰিক দিব, ক্লাছ 10ত পঢ়িব আৰু 9তো ৰেজিষ্ট্ৰেশ্যন প্ৰায় 19জনী এই বছৰ ইনশাল্লাহ দিয়া হ'ব। দোৱা কৰিব এনেকুৱা কৰি আছোঁ, ৰাইজৰ সহায় সহযোগিতাত চলি আছে। ধন্যবাদ আপোনাক। আচলতে এক ডাঙৰ পদক্ষেপ তেখেতসকলে লৈছে। আচলতে তেওঁলোকে ৰাইজৰ সহায় সহযোগিতাত এই নিৰাশ্ৰয় আশ্ৰয়হীন এই ছোৱালীসকলক ইয়াত ৰাখিছে। তেওঁলোক এটিম হয়, তেওঁলোক নিৰাশ্ৰয় হয়, তেওঁলোকক আশ্ৰয় দিছে আৰু ইয়াৰ পৰাই দেখা গৈছে যোৱাবাৰো 3জনকৈ ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছিল আৰু 3জনীয়ে প্ৰথম বিভাগ পাইছিল আৰু এইবাৰো 3জনীয়ে পৰীক্ষা দিছে, 3জনীয়ে আচলতে প্ৰথম বিভাগ পাইছে। এনেকৈ এই মোক সহযোগীক দেখুৱাম তেওঁলোকৰ এই দেখাবৰ কাৰণে। ইয়াত যিকেইজন আছে তেওঁলোক আচলতে আশ্ৰয়হীন আৰু যি ডাঙৰ পদক্ষেপ লৈছে এই মাদ্ৰাছা কমিটিয়ে, সেই পদক্ষেপ আচলতে আমি শলাগিব লাগিব, কাৰণ এইটো এটা ডাঙৰ পদক্ষেপ। আৰু ইয়াত যিকেইটা দেখা গৈছে বহুত নিৰাশ্ৰয় আচলতে হস্পিটেলৰ পৰা তেওঁলোকক দিয়া, ইয়াত তেওঁলোকে পালন কৰে, তেওঁলোকে পোহপাল দিয়ে, তেওঁলোকে শিক্ষা দিয়ে আৰু যাৰ বাবে আচলতে তেওঁলোক ধন্যবাদৰ পাত্ৰ। আৰু আশা কৰিম এই যি মাদ্ৰাছা আছে মাদ্ৰাছা সাফল্য হওক। জিলাৰ পৰা ৰাবুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।